হৈছিলে তাৰ আগৰ বছৰ যদি চাওঁ বেংককত হৈছিলে, তাৰ আগৰ বছৰ গুৱাহাটীৰ খানাপাৰাত হৈছিলে। গতিকে এই যিটো ধাৰাবাহিকতা জুবিন গাৰ্গৰ, প্ৰতি বছৰে তেওঁ মুখ্য অতিথি হিচাপে, মুখ্য কণ্ঠশিল্পী হিচাপে তেওঁ এই নৰ্থ ইষ্ট ফেষ্টিভেলখন তেওঁ অংশগ্ৰহণ কৰি আহিছে আৰু এই বছৰ ছিংগাপুৰত অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গে। গতিকে মই দেখুৱাব বিচাৰিছোঁ এই ঘৰখন, যি ঘৰখনৰ সন্মুখভাগত এই মুহূৰ্তত একাংশ লোক আহি উপস্থিত হৈছে। যিকোনো মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ পত্নী, তেওঁ বিমানবন্দৰলৈ ৰাওনা হ'ব। কাৰণ আমি গম পাইছোঁ 6:15 কলিকতাৰ পৰা ছিংগাপুৰলৈ ফ্লাইট আছে। গতিকে এই যিখিনি যোগাযোগ ব্যৱস্থা অনানুষ্ঠানিকভাৱে হওক বা আনুষ্ঠানিকভাৱে হওক, যিটো খবৰ ওলাইছে সেয়া মিছা হওক, আমি তাকেই কামনা কৰিছোঁ সেই কথাটো মিছা হওক। কাৰণ এখন পুলিচৰ বাহন আহিছে, এই মুহূৰ্তত আৰক্ষীৰ এখন বাহন এই মুহূৰ্ততে ইয়ালৈ আহি উপস্থিত হৈছে। কাৰণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কথাটো আছে। কাৰণ আমি জানো ভূপেন হাজৰিকাৰ পিছত অসমত সেইগৰাকী দ্বিতীয় ব্যক্তি, যিগৰাকী ব্যক্তিৰ সান্নিধ্য কোনজনে লাভ কৰিবলৈ সক্ষম হোৱা নাই, কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকলৈ। আমিও আৱেগিক হৈ পৰিছোঁ। আৰু মই পুনৰ বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাব বিচাৰিছোঁ। দীপাংকৰ ইতিমধ্যে উল্লেখ কৰিছে যে আমি কিছু ভিজুৱেল এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে কেনেকুৱা এটা পৰিৱেশৰ এই মুহূৰ্তত। কাৰণ কোনেও নভবা সেই কথাখিনি এই হঠাৎ আচলতে সকলো মনলৈ আহিছে আৰু সেই কথাখিনি অহাৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি সকলোৱে আচলতে এক প্ৰকাৰ নিস্তব্ধ হৈ পৰিছে। সকলোৱে আচলতে কোৱাৰ ভাষা হেৰুৱাই পেলাইছে। এয়া দেখুৱাইছোঁ যে এগৰাকীৰ পিছত আনগৰাকীকৈ ইতিমধ্যে লোক তেখেতৰ বাসগৃহলৈ আহিছে। প্ৰথমে আচলতে সকলোৱে যদিওবা কেইটামান মুহূৰ্তৰ পূৰ্বে এই খবৰ লাভ কৰিছিল, সকলোৱে আচলতে গৰিমা গাৰ্গ ছিংগাপুৰলৈ যাওক আৰু তাৰপিছত তেখেতে উপস্থিত হোৱাৰ পিছত এই কথাখিনি ভাবিছিলে। কিন্তু দেখিব পোৱা গৈছিলে সকলোৱে যিহেতুকে কথাখিনি অৱগত হৈছে, গতিকে তাক আৰু ৰাখি থোৱাৰ কথা নাথাকে। গতিকে সকলোৱে সেই কথাখিনি সেইধৰণে উল্লেখ কৰিছে। গতিকে আমি বিভিন্নজন ইতিমধ্যেই উপস্থিত হৈছে। সেই গতিকে তেওঁলোকৰ লাহে লাহে তাত ভিৰ বাঢ়িব বলে আৰু দীপাংকৰ কওক। নেমকিয়াৰ পৰা এজন ব্যক্তিগত চিকিৎসক জুবিনৰ সৈতে আছিলে। গতিকে সেইগৰাকী চিকিৎসকে আনুষ্ঠানিকভাৱে জনাইছে আমাৰ অসমৰ সংবাদ মাধ্যমক। গতিকে এই খবৰৰ ভিত্তিতে আমি এই খবৰটো দৰ্শকসকলক দিছোঁ। প্ৰতিজন লোকে এটাই বিচাৰিছে যে খবৰটো মিছা হওক, কিন্তু মিছাক আমি লুকাই ৰাখিব নোৱাৰোঁ। এই পৰিৱেশটো দেখুৱাই লৈছোঁ। অসংখ্য লোকে আহি ইয়াত ভিৰ কৰিব। বাহিৰত আমি দেখিছোঁ অগণন অনুৰাগী, জুবিনৰ সান্নিধ্য লাভ কৰা প্ৰতিজন লোক দৌৰি আহিছে খবৰটো শুনিয়ে। ইটোৰ পিছত আনটো ফোন ইজনে আনজনৰ আচলতে দীপাংকৰ এইটো এটা খবৰ। আৰু সদায় এনেকুৱা হয় যে খবৰ ধৰণে কিছুমান খবৰ মিছা হওক সকলোৱে বিচাৰিব। কিন্তু এই মুহূৰ্তত যদি আমি চাওঁ যে যিহেতু এই এটা সময় স্তব্ধ হৈ পৰিল, এটা সময় ৰৈ গ'ল। আচলতে এই সময়ছোৱা এনেধৰণে গোটেই কথাবোৰে যেন ৰৈ গৈছে। আমি তেতিয়াও ভাবি আছিলোঁ দীপাংকৰ যে আমাৰ ইয়াত বা গুৱাহাটীত হোৱা হ'লে আমাৰ হাতৰ মুঠিত সকলোখিনি থাকিলেহেঁতেন, য'ত নেকি তেওঁ এতিয়া ছিংগাপুৰত আছে। গতিকে গোটেই কথাবোৰে যেন বেমেজালি হৈ পৰিল যে ছিংগাপুৰৰ পৰা এই খবৰটো আহিল। তাৰপিছত জুবিন এইবাৰ ছিংগাপুৰৰ পৰা সেই ফূৰ্তি, সেই নতুন পৰিকল্পনালৈ নাহে। এবাৰ জুবিন গাৰ্গ কফিনত আহিব। এই কথাটো কেনেধৰণে মানি ল'ব পৰা যায়? কোনো মানুহে আচলতে মানি ল'ব পৰা এটা খবৰেই নহয়, যিটো হৈ গ'ল দীপাংকৰ, যিটো সঁচা, যিটো সত্য, যাক মানি ল'বলৈ আমি বাধ্য। খবৰবোৰ মিছা হওক পাপৰি তাকেই কৈছোঁ। কিন্তু আমি যিসমূহ লোকৰ সৈতে যোগাযোগত আমি অব্যাহত ৰাখিছোঁ, কিন্তু নেটৱৰ্কৰ অসুবিধা, আমি যোগাযোগ সম্পূৰ্ণৰূপে কৰিব পৰা নাই। কিন্তু আনুষ্ঠানিক যিটো খবৰ তাৰ পৰা আহিছে চিকিৎসকৰ ফালৰ পৰা নজনালৈ, কিন্তু তেওঁৰ যিগৰাকী ব্যক্তিগত চিকিৎসক তেওঁ ইতিমধ্যে অসমৰ সংবাদ মাধ্যমক জানিবলৈ দিছে। কিন্তু এই খবৰটো পোৱাৰ লগে লগে মই পুনৰ কৈছোঁ যে প্ৰতিজন অনুৰাগী, প্ৰতিজন তেওঁৰ সহকৰ্মী, প্ৰতিজন তেওঁৰ কনিষ্ঠ, কোনেও তাত লগত যোৱা মানুহবোৰে ভাবি পোৱা নাই যে কেনেধৰণে হ'ব পাৰে এনেধৰণে এটা অঘটন। আমি তপন আপোনাৰ ওচৰলৈ আহিছোঁ। এনেকুৱা ধৰণৰ এটা সময় আচলতে তেওঁৰ লগত থকা মানুহেনো কেনেকৈ বিশ্বাস কৰিব? আপুনিয়ে কওকচোন তপন তালুকদাৰ, যে তেওঁ সদায় এটা অনুষ্ঠানৰ পিছত কেনেকৈ আহে, আৰু আজি তেওঁৰ বাদ্যযন্ত্ৰ সংগত, যিসকলে বাদ্যযন্ত্ৰ সংগত কৰে তেওঁলোক কেনেকৈ আহিব আজি জুবিনৰ সৈতে? সকলোৰে এটা অভিজ্ঞতা থাকে, বহুতে কথা পাতিছে, মোৰ নিজৰ ব্যক্তিগত আছে, কাম কৰিছোঁ। কিন্তু সেই তেনেকুৱা ধৰণৰ এটা লাইফষ্টাইল মেইনটেইন কৰা এজন শিল্পী, গতিকে আজি তেওঁ কফিনত আহিব, যেতিয়াই নাহক, আজি আহক কালি আহক। গতিকে সেয়া সঁচাকৈ এই মুহূৰ্তত যেন সময়বোৰ ক'ৰবাত ৰৈ যাওক, সকলোৱে যেন তাকেই বিচাৰিব। পাপৰি, জুবিন এনেকুৱা এজন মানুহ আছিল যিকোনো কথাত, কোনো বিষয়ত, কোনো পৰিস্থিতিত, কোনো প্ৰত্যাহ্বানৰ সন্মুখত নতি স্বীকাৰ কৰা নাছিল।
জুবিনৰ এটা গান আছিল, এটা কথা আছিল যে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই। জুবিন সদায় ইউকেলিপ্টাছ গছৰ দৰে ওখ হৈ থাকিব বিচাৰিছিল, তেওঁৰ শিৰ সদায় উন্নত কৰি ৰাখিব বিচাৰিছিল আৰু মায়াৰ পৰা আৰম্ভ কৰি শেহতীয়া চিকাৰ্ছ বোলছবিখনলৈকে তেওঁৰ যি সাংগীতিক আৰু চিনেমা জগতৰ যাত্ৰা, তাৰ প্ৰতিটো খোজত অসমৰ মাটিৰ গোন্ধ আছে, প্ৰতিটো খোজত অসমীয়াৰ আৱেগ আছে আৰু জুবিনৰ প্ৰতিটো কামেই অসমীয়া জাতিক মহিয়ান কৰি থৈ গৈছে। অসমীয়া ভাষাক, অসমীয়া গীত সাহিত্যক, অসমীয়া চিনেমা জগতক ক'ব গ'লে জুবিনে এক প্ৰকাৰ নতুন জীৱন দান দিছে। গতিকে সেই জুবিন গাৰ্গৰ যি কৃতি, জুবিন গাৰ্গৰ লগত যি আমাৰ সান্নিধ্য, জুবিন গাৰ্গৰ সৈতে আমাৰ আপোনাৰ বা তেওঁৰ ঘনিষ্ঠসকলৰ বা প্ৰতিজন অনুৰাগীৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা জীৱনকালত পাহৰিব পৰা নহ'ব আৰু সেইখিনি লৈয়ে আমি এতিয়া জীয়াই থাকিব লাগিব, উপায় নাই। এই মুহূৰ্তত মোৰ সৈতে ডেস্কত বিষ্ণু শইকীয়া আছে। বিষ্ণু, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বা আপুনি এই মুহূৰ্তত জুবিনক লৈ, জুবিন গাৰ্গৰ সৈতে যে জুবিন গাৰ্গ আমাৰ পৰা আঁতৰি গ'ল, ইয়াক আপুনি কেনেদৰে ৰোমন্থন কৰিব বিচাৰে বা আপুনি কি ক'ব? চাওক, আচলতে জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে এটা সত্তা আৰু অসমীয়া এটা যুগ সৃষ্টি কৰিছিলে। তেওঁ অসমৰ সংগীত জগততে হওক, বোলছবি জগততে হওক আৰম্ভ কৰি তেওঁ চলচ্চিত্ৰ নিৰ্মাণলৈকে তেওঁ যি এটা যুগৰ সৃষ্টি কৰিলে। আচলতে আমি যিখিনি এই পৰ্যন্ত তেওঁ দি গ'ল, সেয়া আচলতে অসমবাসীৰ বাবে এটা অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব। 1992 চনত তেওঁ যেতিয়া বি বৰুৱা কলেজত তেওঁ অধ্যয়ন কৰি আছিলে, তেওঁ PhD স্নাতক দ্বিতীয় বৰ্ষ, তেওঁ তেতিয়া 1992 চনত যুৱ মহোৎসৱত, গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত একক পাশ্চাত্য সংগীতত তেওঁ প্ৰথম সোণৰ পদক পাইছিল আৰু তাৰ পৰাই যেন জুবিন গাৰ্গৰ সেই শিল্পী সত্তাটো লাহে লাহে উত্তৰণ ঘটিলে। সেই 1992 চনতে তেওঁ প্ৰথম অনামিকা তেওঁ প্ৰথম উলিয়ালে, যথেষ্ট জনপ্ৰিয় হ'ল আৰু সেই তেতিয়াৰ পৰাই জুবিন গাৰ্গ হিচাপে তেওঁ পৰিস্থিতি আৰম্ভ হ'ল। পৰৱৰ্তী সময়ত 1992 চনত তেওঁ আৰু এখন অনুৰাধা বুলি আৰু এখন এলবাম তেওঁ উলিয়ালে আৰু আটাইকেইটা সেই সময়ত জনপ্ৰিয় হৈছিল। প্ৰথম অৱস্থাত তেওঁ বাদ্য সংগীতকাৰ হিচাপে বহু শিল্পীৰ লগত যদিও তেওঁ আছিল, পৰৱৰ্তী যেতিয়াই অনামিকাৰ প্ৰথম তেওঁ মুক্তি দিলে, অনামিকাৰ মুক্তি দিয়াৰ পিছৰ পৰা জুবিন গাৰ্গ আচলতে অসমৰ সমাজ জীৱনত, অসমৰ সংস্কৃতিৰ জগতখনত এটা বেলেগ ৰূপত তেওঁ প্ৰতিষ্ঠিত হ'ল। পৰৱৰ্তী সময়ত তেওঁ বহু এলবাম সৃষ্টি কৰিলে, বহুকেইটা গীত, জনপ্ৰিয় গীতৰ স্ৰষ্টা হিচাপে তেওঁ মায়া পৰা আৰম্ভ কৰি বিভিন্ন তেওঁ কেইবাটাও আমি নাম লৈ শেষ কৰিব নোৱাৰোঁ, ৰং, মুক্তি, জানমণি, শব্দ, স্নিগ্ধ, এনেকুৱা ধৰণৰ। তাৰপিছত 2000 চনত তেওঁ প্ৰথম মুনীন বৰুৱাদেৱৰ প্ৰয়াত মুনীন বৰুৱাদেৱৰ হিয়া দিয়া নিয়া ছবিখনৰ পৰা তেওঁ সংগীত পৰিচালক হিচাপে তেওঁ প্ৰথম আত্মপ্ৰকাশ কৰিছিল আৰু সেয়া আমি দেখিছোঁ। শেহতীয়া যিখন ভাইমন দা ছবিখন যিখন মুক্তি লাভ কৰিছিল, তাত জুবিন গাৰ্গে কি ধৰণে সংগীত কৰিছিল।